পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ দ্বাৰা ভাৰতবৰ্ষত জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ হ্ৰাস কৰিবৰ বাবে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ লক্ষ্যৰে আৰম্ভ কৰা মাহজোৰা সক্ষম কেম্পেইনৰ অংশস্বৰূপে অইল ইণ্ডিয়া লিমিটেড দুলিয়াজানৰ সহযোগত ব্ৰহ্মপুত্ৰ ফাউণ্ডেশ্যনৰ উদ্যোগত এয়া ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ দ্বাৰা প্ৰচাৰিত বিশেষ প্ৰস্তুতি টেগলাইন। নমস্কাৰ প্ৰিয় শ্ৰোতা বন্ধু, আপুনি শুনি আছে 90.4 FM-ত ৰেডিঅ' ব্ৰহ্মপুত্ৰ শৰ্মিষ্ঠাৰ সৈতে। আজি আমি আলোচনা কৰিম পৰিৱেশৰ এক গুৰুত্বপূৰ্ণ বিষয় সম্পৰ্কে, আৰু বিষয়টো হৈছে ইন্ধন আৰু বায়ু প্ৰদূষণৰ মাজৰ সম্পৰ্ক। আপুনি বাৰু কেতিয়াবা ভাবিছেনে যে আমাৰ গাড়ী, কাৰখানা আৰু ঘৰত জ্বলোৱা ইন্ধনে আমাৰ বায়ু কেনেকৈ প্ৰদূষিত কৰে? জানো আহক। যেতিয়াই আমি পেট্ৰল বা ডিজেল চালিত বাহন চলাওঁ, আমি কাৰ্বন ডাই অক্সাইড, কাৰ্বন মনক্সাইড, নাইট্ৰজেন অক্সাইড আৰু পাৰ্টিকুলেট মেটাৰৰ দৰে ক্ষতিকাৰক গেছবোৰ বায়ুমণ্ডললৈ এৰি দিওঁ। এই হানিকাৰক গেছবোৰে কেৱল আমাৰ চহৰবোৰকে প্ৰদূষিত নকৰে, ই বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধি কৰে, যাৰ ফলত জলবায়ুৰ পৰিৱৰ্তন আৰু গোলকীয় উষ্ণতা বৃদ্ধিৰ দৰে সমস্যাৰ সৃষ্টি হয়। প্ৰতিদিনেই ৰাস্তাত চলা লাখ লাখ বাহনে কেনেদৰে আৰু কিমান পৰ্যায়লৈকে বায়ুমণ্ডল প্ৰদূষিত কৰে আৰু ইয়াৰ পৰা কি পৰ্যায়ত আমাৰ ক্ষতি হ'ব পাৰে এবাৰ ভাবি চাওকচোন। বায়ু প্ৰদূষণে যে কেৱল পৰিৱেশৰ বাবে ক্ষতিকাৰক এনে নহয়, ই আমাৰ স্বাস্থ্যৰ বাবেও বিপদজনক। বায়ুত মিহলি হৈ থকা দূষিত ধোঁৱা আৰু ক্ষুদ্ৰ কণাবোৰ যেতিয়া আমাৰ হাওঁফাওঁত প্ৰৱেশ কৰে, তাৰ ফলত আমাৰ হাঁপানি, হাওঁফাওঁৰ বিভিন্ন ৰোগ, আনকি কৰ্কট ৰোগ পৰ্যন্তও হ'ব পাৰে। বিভিন্ন অধ্যয়নে দেখুৱাইছে যে বায়ু প্ৰদূষণে হৃদৰোগ আৰু ষ্ট্ৰোকৰ আশংকা বৃদ্ধি কৰিছে। এই ক্ষেত্ৰত শিশু আৰু বৃদ্ধসকলক আটাইতকৈ বেছি প্ৰভাৱিত কৰা দেখা যায়। তেওঁলোকে উশাহ নিশাহৰ সমস্যাত ভোগাৰ লগতে তেওঁলোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও হ্ৰাস পায়। ই মানৱ সমাজৰ বাবে এক ভাবুকিৰ বিষয়, নহয়নে? কিন্তু ভাল খবৰ হ'ল যে আমি উপযুক্ত ব্যৱস্থাৰে আমাৰ পৰিৱেশত কাৰ্বনৰ মাত্ৰা হ্ৰাস কৰিব পাৰোঁ। এতিয়া কাৰ্বনৰ পৰিমাণ হ্ৰাস কৰিবলৈ আমি কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব পাৰোঁ? এই ক্ষেত্ৰত প্ৰথমেই আপোনাৰ বাহনখন আপুনি কমকৈ ব্যৱহাৰ কৰক। পৰাপক্ষত খোজকঢ়াৰ পৰিমাণটো বঢ়াওক। যেতিয়াই সুবিধা হয় ৰাজহুৱা পৰিবহণ, কাৰপুল বা চাইকেলৰ ব্যৱহাৰ কৰক। তাৰোপৰি ক্লিন এনাৰ্জি চ'ৰ্চৰ ব্যৱহাৰ কৰক। পেট্ৰল বা ডিজেলৰ সলনি বৈদ্যুতিক বাহন, CNG বা জৈৱ ইন্ধনৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰক। আপোনাৰ ঘৰত কম সময়তে খাদ্য প্ৰস্তুত কৰিব পৰা সঁজুলি ব্যৱহাৰ কৰি ইন্ধন ৰাহি কৰক। পৰিৱেশত কাৰ্বনৰ পৰিমাণ হ্ৰাস কৰাৰ আটাইতকৈ উৎকৃষ্ট উপায় হ'ল অত্যাধিক মাত্ৰাত গছ ৰোপণ কৰক। গছ-গছনিয়ে কাৰ্বন ডাই অক্সাইড শোষণ কৰে আৰু বায়ু বিশুদ্ধ কৰে। এটা কথা মনত ৰাখিব, আজি আমি উশাহত যেনেধৰণৰ বায়ু গ্ৰহণ কৰিম, কাইলৈ ইয়েই আমাৰ স্বাস্থ্যৰ অৱস্থা নিৰ্ধাৰণ কৰিব। সেয়েহে আমি ইন্ধন বুদ্ধিমত্তাৰে ব্যৱহাৰ কৰি প্ৰদূষণ হ্ৰাস কৰিবলৈ আৰু আমাৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ সংকল্প লওঁ আহক। আজি আমি গ্ৰহণ কৰা প্ৰতিটো সৰু পদক্ষেপে আমাৰ পৰিষ্কাৰ বায়ু, সুস্থ জীৱন প্ৰদান কৰাৰ লগতে আৰু আমাৰ পৃথিৱীখনকো সেউজ কৰি তুলিব। মনত ৰাখিব, কম প্ৰদূষণ, দীৰ্ঘায়ু জীৱন। গতিকে ইন্ধন সংৰক্ষণ কৰক, বায়ু বচাওক। এয়া সক্ষম অভিযানৰ লগত সংগতি ৰাখি অইল ইণ্ডিয়া লিমিটেড দুলিয়াজানৰ সহযোগত ব্ৰহ্মপুত্ৰ ফাউণ্ডেশ্যনৰ উদ্যোগত ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ দ্বাৰা প্ৰচাৰিত